যোৰহাট চহৰৰ মাজমজিয়াত ডান্স ফিউজন ষ্টুডিঅ' বিদ্যালয়ৰ শুভাৰম্ভ জনপ্ৰিয় নৃত্যশিল্পী লাভলী কলিতাৰ তৃতীয়খন নৃত্য বিদ্যালয় শাখা যোৰহাট নগৰৰ বালিবাটত ডান্স ফিউজন ষ্টুডিঅ' আজি শুভাৰম্ভণি কৰা হয়। এটি নাৰিকল আৰু ফিটা কাটি দুৱাৰ মুকলি কৰি পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাই। ইয়াৰ পাছতে এগছি বন্তি প্ৰজ্বলনো কৰা হয়। লগতে ধূপ জ্বলাই বিদ্যালয়খনৰ অধ্যক্ষ তথা নৃত্যশিল্পী লাভলী কলিতা আৰু তেওঁৰ মাতৃ জুৰি কলিতা আৰু পিতৃ ৰাতুল কলিতাই বিদ্যালয়খনত বিহু নৃত্যৰ লগতে বিভিন্ন ধৰণৰ নৃত্যৰ বিষয় লগতে আৰ্ট ক্লাছ জুম্বা ক্লাছৰ লগতে বিভিন্ন ক্লাছৰ প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। অনুষ্ঠানটো বহু সংখ্যক ছাত্ৰ ছাত্ৰী অভিভাৱকো উপস্থিত আছিল। ব্যুৰ ৰিপৰ্ট পোহৰ লাইব্ৰেৰী। নমস্কাৰ, মই লাভলী কলিতা আৰু আজি সকলো ৰাইজৰ মৰম আৰু আশীৰ্বাদত আজি মই তৃতীয় শাখা মোৰ নৃত্য বিদ্যালয়খনি মুকলি কৰিছোঁ। আৰু যিহেতু আপোনালোকে জানেই মোৰ দুখনকৈ নৃত্য বিদ্যালয়, এখন চিনামৰা আৰু এখন যোৰহাট বৰুৱা চাৰিআলিত আছেই। আৰু আজি তৃতীয় শাখা মই মুকলি কৰিবলৈ পাই আনন্দ পাইছোঁ মনত, কাৰণ সকলো ৰাইজৰ আৰু মৰম আশীৰ্বাদ বিচাৰি আজি আমাৰ ষ্টুডিঅ'ৰ নাম হৈছে ডান্স ফিউজন ষ্টুডিঅ'। ইয়াতে সৃষ্টিশীল নৃত্যৰ লগতে বিহু আৰু আপোনাৰ বিহু কুঁৱৰী, জুম্বা, আৰ্ট ক্লাছ সকলোখিনি আপোনালোকে পাব। আৰু আশা কৰোঁ আপোনালোকৰ মৰম সদায় পাম, আশীৰ্বাদ সদায় পাম, তাকে বিচাৰোঁ। আৰু আমাৰ ক্লাছ সদায় সপ্তাহটোত একচুৱেলি আমাৰ ইনষ্টিটিউট সদায় খোলা থাকিব। আৰু জুম্বা আমাৰ ফ্ৰাইডে থাৰ্ছডে হ'ব, আৰু ছেটাৰডে ছানডে ডান্স ক্লাছ হ'ব, আৰু আৰ্ট ক্লাছো থাকিব। যিসকলে ইচ্ছুক কোনোবা যদি ছাত্ৰ ছাত্ৰী আছে আমাৰ লগত যোগাযোগ কৰিব। আৰু বিশেষকৈ আমি এতিয়া অফাৰ দিম, যিহেতু প্ৰথম মুকলি কৰিছোঁ তৃতীয় শাখাটো, সেইকাৰণে আমি সৰু সৰু কণ ছাত্ৰ ছাত্ৰীক 3 বছৰৰ পৰা আমি এডমিশ্যন কৰাম। আৰু তাৰপিছত নতুন এডমিশ্যনসকলক আমি বিশেষকৈ অফাৰো প্ৰদান কৰিম এডমিশ্যনত। আৰু ইচ্ছুক কোনোবা আছে যদি আমাৰ লগত যোগাযোগ কৰিব। আৰু আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব। আৰু মোৰ নাম্বাৰ আমাৰ ইনষ্টিটিউটত পেজত ফেচবুকত ছাৰ্চ কৰিলেই পাব। মুনমি লাভলী ডান্স একাডেমি বুলি আপোনালোকে ছাৰ্চ কৰিলে আমাৰ ফোন নম্বৰ পাব, তাতে আপোনালোকে কল কৰিব পাৰিব। আৰু ফৰ্মৰ ব্যৱস্থা আমাৰ স্কুলতে আছে, আপোনালোক আহিলেই হ'ল। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।